ঠিক আছে আমি আৰম্ভ কৰিব পাৰো প্ৰশ্নলৈ যাও ফাৰ্স্ট কোৱেশ্চন প্ৰথমতে ৰুলছ বিখিনি ক'ব লাগে আমি মানে প্ৰথম তিনটা উত্তৰক আমি নম্বৰ দিম +10 +7 +5 for first three answers the question will be in two medium first I will say in English then I will translate to Assamese অসমীয়াত মই ট্ৰান্সলেট কৰি দিম কিন্তু প্ৰথমত মই ইংলিছত কৈ লম আৰম্ভ কৰিছো question number 1 আৰু যিকেটা কোৱেশ্চনৰ দুটা পাৰ্ট আছে দুটা পাৰ্ট দিলেহে নম্বৰ দিব পৰা যাব প্ৰথম both part correct answer হে নম্বৰ পাব আমি অকল এটা পাৰ্ট নাচাও সেই কাৰণে প্ৰশ্নটো শুনি ললে ভাল ঠিক আছে আমি আৰম্ভ কৰিছো in whose last book is Transcendence My Spiritual Experience with Pramukh Swamiji which was published a month before his death কাৰ অন্তিমটো কিতাপ আছিল Transcendence My Spiritual Experience with Pramukh Ji যেটো তেওঁৰ মৃত্যুৰ এমাহ আগতে পাবলিশ হৈছিল উত্তৰ পামনে Transcendence My Spiritual Experience with Pramukh Ji is the last book by which famous writer the first question so it's a tribute question to someone who is very ideal to me এটা উত্তৰ পাইছো অনুজ শংকৰ দেৱনাথে কৈছে এপিজে আব্দুল কালাম আৰু উত্তৰ আহিবনে শশাংক শৰ্মাই কৈছে আব্দুল কালাম দীপজ্যোতি দত্ত এপিজে আব্দুল কালাম পল্লৱ কুমাৰ দাস অৰবিন্দ ঘোষ মাৰ্ণৱ কাশ্যপ এপিজে আব্দুল কালাম ঠিক আছে আমি প্ৰশ্নটো ইয়াতে সামৰণি কৰিম 10 নম্বৰ পাব অনুজ শংকৰ দেৱনাথ এপিজে আব্দুল কালাম সম্পূৰ্ণ শুদ্ধ উত্তৰ শশাংক শৰ্মাই 7 নম্বৰ পাব আৰু দীপজ্যোতি দত্তই 5 নম্বৰ লাভ কৰিব এপিজে আব্দুল কালাম সম্পূৰ্ণ শুদ্ধ উত্তৰ কৌশিক কাশ্যপ আজি কুইজৰ বিষয়টো হ'ল ইণ্ডিয়ান লিটাৰেচাৰ আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িব পাৰো দ্বিতীয় প্ৰশ্ন in the book Twisted by Chetan Bhagat which was later turned into a movie what were the two states দুটা ৰাজ্য কি আছিল চেতন ভগতৰ টু ষ্টেটছ নভেলখনত What were the two states in the novel Two States? Moharnab Kashyap কৈছে Punjab and Haryana. Priyam Ragini, good evening. Uttar Pradesh, Tamil Nadu, অনুজ শংকৰ দেৱনাথে কৈছে Prabhanshu, Chennai and Punjab, Delhi and Tamil Nadu কৈছে পল্লৱ কুমাৰ দাস দীপজ্যোতি দত্তই কৈছে পঞ্জাব হাৰিয়ানা নামটো নকও নেকি কাশ্মীৰ আৰু হাৰিয়ানা প্ৰভাঞ্চু বৰকটকীয়ে সেকেন্ড এটেম্পট এটা দিছে পঞ্জাব আৰু তামিলনাডু বুলি কৈছে প্ৰিয়ম ৰাগিনীয়ে কৈছে দিল্লী আৰু তামিলনাডু গায়ত্ৰী চক্ৰৱৰ্তী পঞ্জাব আৰু তামিলনাডু জিতেন শৰ্মা কাশ্মীৰ আৰু হাৰিয়ানা শশাংক শৰ্মা পঞ্জাব এণ্ড তামিলনাডু আৰু ৰাশিদ ৰফিক খানে কৈছে পঞ্জাব এণ্ড তামিলনাডু সো আমি নম্বৰ কেটা দি যাব পাৰিম গায়ত্ৰী চক্ৰৱৰ্তী 10 নম্বৰ পাব পঞ্জাব এণ্ড তামিলনাডু সম্পূৰ্ণ শুদ্ধ উত্তৰ শশাংক শৰ্মা পঞ্জাব তামিলনাডু 7 নম্বৰ আৰু ৰাশিদ ৰফিক খান পঞ্জাব আৰু তামিলনাডু সম্পূৰ্ণ শুদ্ধ উত্তৰ 5 নম্বৰ আৰু প্ৰভাঞ্চু বৰকটকী কোনো নম্বৰ নাপায় যেহেতু তোমাৰ দ্বিতীয় এটেম্পট আছিল এটো প্ৰথম এটেম্পটত তোমাৰ ভুল হৈছিল সো Punjab and Tamil Nadu is absolutely correct answer. So can we move to next question?
I hope we can. So he served as the nominated member of Rajya Sabha from 1968 to 1972 and received the Padma Bhushan, the third highest civilian award, in 1967. He is also known as Mahakavi Ji, was an Indian poet, essayist, and literary critic of Malayalam literature. He was the recipient of a particular award. He was the first recipient of a particular award who and what milestone in the world of Indian literature. So এই মানুহজন 1948 চনৰ পৰা 72 চনলৈ নমিনেটেড ৰাজ্যসভা মেম্বাৰ আছিলে আৰু তেওঁ পদ্মা ভূষণ এৱাৰ্ড পাইছিলে 1967 তেওঁক আমি মহাকবি জি বুলিও জানো আৰু তেওঁ কিবা এটা বঁটা পাইছিলে প্ৰথমবাৰৰ বাবে বঁটাটো কি আৰু মানুহজন কোন in the field of literature বঁটা বুলি ক'লে যেটো প্ৰথমতে আহে এইটোৱে আৰু প্ৰথম আগতে কৈ দিছো টু পাৰ্ট এনসাৰত দুইটাই পাৰ্ট লাগিব অনুজ শংকৰ দেৱনাথে কৈছে জি শংকৰা গ্ৰুপ আৰু জ্ঞানপীঠ প্ৰতিৰূপ ভূঞা জি শংকৰা গ্ৰুপ চিত্ৰামণি জি শংকৰ গ্ৰুপ জনাক ডেকা জি শংকৰ গ্ৰুপ ফাৰ্ষ্ট উইনাৰ অফ জ্ঞানপীঠ প্ৰিয়ম ৰাগিনী জি শংকৰ গ্ৰুপ দীপজ্যোতি দত্ত জি শংকৰ গ্ৰুপ গায়ত্ৰী চক্ৰৱৰ্তী জি শংকৰ গ্ৰুপ ঠিক আছে সকলোৱে শুদ্ধ উত্তৰ দিছে উত্তৰটো হ'ল জি শংকৰ গ্ৰুপ আৰু জ্ঞানপীঠ বঁটা যেহেতু দিস ইজ নট অনলি অ্যাবাউট কুইজ আমি ইন্টাৰেক্টো কৰিম বুলি কোৱা হৈছিলে যেতিয়া মানে প্ৰচাৰ হৈ আছিলে তো সবৰে ফেভাৰিট কিতাপবোৰ বা ৰাইটাৰবোৰ এবাৰ এফালৰ পৰা কমেন্টত দি গ'লে ভাল হ'ব so who is your favorite writer and your favorite book or author novel which book or which writer would you suggest us to read before we jump on to the question number 4 আপোনালোকৰ অলপ কমেন্ট খিনি চাই লওঁ Jonak Dekar, Razibulda, tell us something about your quizzical journey till date. মই ক্লাছ 3 আৰম্ভ কৰিছিলো আৰু প্ৰথম কুইজত মোৰ নম্বৰ আছিল -5 আৰু তাৰ পৰা মোৰ জাৰ্নিটো ষ্টাৰ্ট হৈছিল ফাইনেল পাইছিলো সকলোৰে মাজত লাইক ক্লাছ 12 লৈকে ক্লাছ 10 or 12 লৈকে আছিল ব্ৰিন্সি স্যাৰ আমাৰ বৰপেটাৰ তেও কুইজ মাষ্টাৰ আছিল তেতিয়া আমি কোৱালিফাই কৰিছিলো এমসি কলেজত কুইজ এখন হৈছিল তাতে আৰু আমি তাতে সাকে -5ত মানে স্কোৰ কৰিছিলো মূল পৰ্যায়ত তাৰ পৰা মোৰ জাৰ্নিটো ষ্টাৰ্ট হৈছে আৰু এতিয়া মই ইঞ্জিনিয়াৰিং থাৰ্ড ইয়াৰ এতিয়া কুইজ কৰি আছো জন গ্ৰীন ফল্ট ইন আৱাৰ ষ্টাৰ্ছ সুতপুত্ৰ ৰাধে হু ইজ হিমসেল্ফ এ ৰাইটাৰ এজ ৱেল অৰুন্ধতী ৰয় বুলি কৈছে তেওঁ অমিতাভ ঘোষ এণ্ড ৰাস্কিন বন প্ৰভাঞ্চু বৰকটকী থেংক ইউ প্ৰতিৰূপ ভূঞাই কৈছে ভৱেন্দ্ৰনাথ শইকীয়া তাৰপিছত ৰুবুল মত মোৰো এটা সপোন আছে প্ৰিয়ম ৰাগিনীক ধন্যবাদ নেপোলিয়ন হিল চিত্ৰামণি দীপজ্যোতি দত্তই কৈছে ৰঞ্জু হাজৰিকা কিংছ ফল বাই আদিত্য উইক ওকে কৰবি দত্ত জন কাৰ্লিন ৰাভা ঠিক আছে আমি চতুৰ্থ প্ৰশ্নলৈ যাব পাৰো অলপ আমি অসমৰ ফালে ঠিক আছে Assam Publication Award, Assam Publication Board Award in 1973, Sahitya Academy in 1976, Assam Valley Literary Award in 1990, Srimanta Shonkordev Award in 1998, and Padma Shri in 2001. 1973 চনত পাইছিলে Assam Publication Board Award, Sahitya Academy বঁটা পাইছিলে 1976 চনত Assam Valley Literary Award পাইছিলে 1990 চনত 1998 চনত পাইছিলে শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী লাভ কৰিছিলে 2001 চনত মানুহজন কোন লাগে চতুৰ্থ প্ৰশ্ন
1972 চনত পাইছিলে আসাম পাব্লিকেশ্যন বোৰ্ড ঠিক আছে উত্তৰসমূহ আহিব ধৰিছে সৌৰভ কশ্যপে কৈছে ভৱেন্দ্ৰনাথ শইকীয়া তাৰ আগতে জনাক ডেকাই কৈছে ভৱেন্দ্ৰনাথ শইকীয়া চিত্ৰামণি দাসে কৈছে ভৱেন্দ্ৰনাথ শইকীয়া মাৰণাক কৈছে ভৱেন্দ্ৰনাথ শইকীয়া বেছি দেৰি নকৰো হেতুৱে শুদ্ধ উত্তৰ জনাক ডেকাই 10 নম্বৰ সৌৰভ কশ্যপ 7 নম্বৰ চিত্ৰামণিয়ে 5 নম্বৰ লাভ কৰিব আৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িব পাৰো হয়তো this was one of the easiest question okay let's play something okay খেলৰ ফালে আহিছো question number 5 if playing it my way is for Sachin Tendulkar playing to win is for what so if playing it my way is for Sachin Tendulkar playing to win is for whom playing it my way যদি Sachin Tendulkaৰৰ কাৰণে হয় তেতিয়া হলে playing to win কাৰ কাৰণে হ'ব okay প্ৰতিৰূপ ভয়া কৈছে চাইনা হেহৱাল হয়তো স্পেলিং মিস্টেক কৰিছে তেওঁ চাগে চাইনা নেহৱাল বুজাইছে অনুসংগৰ দেৱনাথ চাইনা নেহৱাল জনাক ডেকা চাইনা নেহৱাল দীপজ্যোতি দত্ত চাইনা নেহৱাল শশাংক শৰ্মা চাইনা নেহৱাল চাইনা নেহৱাল সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু প্ৰতিৰূপ ভূয়া প্ৰতিৰূপ বায়নে 10 নম্বৰ লাভ কৰিব অনুসংগৰ দেৱনাথে 7 নম্বৰ লাভ কৰিব আৰু জনাক ডেকাই 5 নম্বৰ এটা লাভ কৰিব ঠিক আছে পাঁচটা প্ৰশ্ন শেষ হল আমি 6 নম্বৰ প্ৰশ্ন দীপজ্যোতি দত্ত কোৱেশ্চন মজা হৈছে থ্যাঙ্কস ঠিক আছে কোৱেশ্চন নম্বৰ 6 লৈ গৈছো অলপ বেছি ফাস্ট হৈছে নেকি ৰাইজে জনাবচোন কমেন্ট এতিয়া আহি আছে প্ৰিয়ম ৰাগিনীয়ে চাইনা হ'ব লাগিছিলে চাইনা নেহৱাল দীপজ্যোতি দত্ত ওকে অপৰাজিতা দহকৰ চাইনা নেহৱাল কৰবী দত্ত চাইনা নেহৱাল মঞ্জিলদা ওয়েলকাম থ্যাংক ইউ ফৰ লগিং ইন ঠিক আছে go on okay question number 6 X question number 6 X the man the music is a 2011 Indian English language book written by Aniruddha Bhattacharjee and Balaji Vittal the subject of the book is X it won the 2011 National Film Award for the best book on cinema কশ্যপ হয় অলপ ফাস্ট হৈছে 2011 চনৰ এই কিতাপখন এক্স দ্য মেন দ্য মিউজিক ইংলিছ লেংগুৱেজ বুক হয় অনিৰুদ্ধ ভট্টাচাৰ্যী আৰু বালাজী ভিত্তলে লিখিছে আৰু এই সাবজেক্টটো মানুহজনৰ ওপৰতে মানুহজন ক'ব লাগে আৰু এই কিতাপটো 2011 চনত নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট বুক ইন চিনেমা পাইছিলে তো মানুহজন কোন অনুসংগৰ দেৱনাথে কৈছে এছ.ডি. বৰ্মন মাৰণৱ কশ্যপে কৈছে আৰ.ডি. বৰ্মন প্ৰভাঞ্চু বৰকটকীয়ে কৈছে এছ.ডি. বৰ্মন প্ৰতিৰূপ বায়নে কৈছে আৰ.ডি. বৰ্মন দীপজ্যোতি দত্তই কৈছে আৰ.ডি. বৰ্মন এছ.ডি. বৰ্মন
কৈছে প্ৰিয়ম ৰাগিনীয়ে, কৰবী দত্তই কৈছে আৰ ডি বৰ্মন। সো সকলোৱে আৰ ডি বৰ্মন, এছ ডি বৰ্মনে কৈ আছে। ইয়াৰে দুটাৰ এটাই শুদ্ধ উত্তৰ। আমি উত্তৰ ইতিমধ্যে পাইছো। গুলশান কুমাৰ, হিন্দী মে ভলিয়ে। Since it was already there that we will be like explaining the questions in Assamese after pronouncing it in English. Gulshan Kumar some other day on Hindi. নামটো নকওঁ নেকি কৈছে ৰাহুল দেৱ বৰ্মন, কৌশিক কশ্যপ, আৰ ডি বৰ্মন। ঠিক আছে, আমি নম্বৰসমূহ দিম এতিয়া। মহাৰ্ণৱ কশ্যপে পাব 10 নম্বৰ, আৰ ডি বৰ্মন সম্পূৰ্ণ শুদ্ধ উত্তৰ, প্ৰতিৰূপ বায়ন আৰ ডি বৰ্মন 7 নম্বৰ আৰু দীপজ্যোতি দত্তলৈ 5 নম্বৰ আৰ ডি বৰ্মন। তেওঁৰ জন্মদিন আছিলে যোৱাকালি, তো তাৰে এটা ট্ৰিবিউট দিয়া বুলি ক'ব পাৰে আপোনালোকে। ঠিক আছে, অলপ টান প্ৰশ্নলৈ আহো নেকি। সহজ প্ৰশ্ন হ'ল, অলপ টানলৈ আহিছো। হয়তো বহুতৰ কাৰণে সহজ হ'ব এইটো। ঠিক আছে, the story of my experiment with truth is the autobiography of Mahatma Gandhi, covering his life from early childhood through to 1921. It was written in a weekly installment and published in his journal from 1925 to 1929. Its English translation also appeared in another journal, Young India. Name the journal. The original My Experiment with Truth was written. My Experiment with Truth to 19 তেওঁৰ জন্মৰ পৰা লৈ পেলাই 1921 লৈকে যিখন কাহানীটো আছিলে, সেই কাহানীটো এটা উইকলি ইনষ্টলমেণ্টত 1925 পৰা 1929 লৈকে প্ৰকাশ পাইছিলে। মোৰ প্ৰশ্নটো হ'ল যে জাৰ্নেলটোৰ নামটো কি? মহাত্মা গান্ধীৰ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, তো এটা ইনষ্টলমেণ্ট হিচাপেহে প্ৰকাশ পাইছিলে, এটা কিতাপ হিচাপে পোৱা নাছিলে, উইকলি ইনষ্টলমেণ্ট আছিলে। ঠিক আছে, প্ৰিয়ম ৰাগিনী নামটো নকওঁ নেকি। অ'কে, নামটো নকওঁ নেকি কৈছে হৰিজন, সৌৰভ কশ্যপ নৱজীৱন, কৌশিক কশ্যপ দ্য হিন্দু, প্ৰিয়ম ৰাগিনী হৰিজন, দীপজ্যোতি দত্ত হৰিজন, সোনাক ডেকা হৰিজন, দ্য হিন্দু কৈছে কৰবী দত্তই, অনুশংকৰ দেৱনাথে কৈছে নৱজীৱন, মাৰ্ণৱ কশ্যপে কৈছে নৱজীৱন, প্ৰভাঞ্চু বৰকটকীয়ে কৈছে হৰিজন, গায়ত্ৰী চক্ৰৱৰ্তী কৈছে হৰিজন, প্ৰতিৰূপ বায়নে কৈছে হৰিজন। হয়তো হৰিজন চাগে মেক্সিমামে কৈছে, কিন্তু সেইটো শুদ্ধ উত্তৰ নহয়। শুদ্ধ উত্তৰ এতিয়ালৈকে আহিলে, আমি শুদ্ধ উত্তৰ পাইছো। চ' 10 নম্বৰ লাভ কৰিব সৌৰভ কশ্যপ নৱজীৱন, সম্পূৰ্ণ শুদ্ধ উত্তৰ। অনুজ শংকৰ দেৱনাথে লাভ কৰিব 7 নম্বৰ নৱজীৱন, আৰু মহাৰ্ণৱ কশ্যপে পাব 5 নম্বৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ। আপোনালোকৰ কিবা সুধিব লগা থাকিলে আপোনালোকে সুধিব পাৰে। লাইভ যিহেতু অলপ সময়লৈ চলিব, কিন্তু প্ৰশ্ন আমাৰ ইতিমধ্যে 7টা হৈয়ে গ'ল। তো প্ৰশ্ন আহিবনে? টোটেল কুৱেশ্যন কেইটা মই 12টা আনিছো। ইতিমধ্যে আমি আধাতকৈ বেছি হৈয়ে গ'ল।
পেজটো অলপ বেছি হৈছে চাগে ফটাফট সুধিছে ফটাফট উত্তৰ কৈছে ভালে হৈছে সুন্দৰ ধন্যবাদ প্ৰিয়ম ৰাগিনী কুইজৰ কথা ইমান কেনেকে পাৰে আপুনি কেনেকে প্ৰিপেয়াৰ কৰে তেনেকুৱা একো নাই জাষ্ট চকু মুখ কাণ খোলা ৰাখিব লাগে সেয়াই আৰু সত্য বিশাল কুইজৰ কাৰণে প্ৰিপেয়াৰ কেনেকে কৰে মই ইতিমধ্যে ক'লো মানে চকু কাণ মুখ চব খোলা ৰাখিলেই হ'ল প্ৰশ্ন ইফালে প্ৰশ্ন সব ফালে মানে ঘূৰি থাকে মানে বস্তুবোৰ চাৰিওফালে ঘূৰি থাকে প্ৰতিৰূপ বায়ন বহুত সুন্দৰ কোৱেশ্চন ধন্যবাদ প্ৰতিৰূপ বায়ন নিজকে আপডেট ৰাখিলে ভাল আৰু হয়তো অকল কুইজৰ কাৰণে নহয় বহুত মানে নিজকে আপডেট ৰাখিলে কুইজতো হেল্প হয় বেলেগ ক্ষেত্ৰতে হওক বা আপোনাৰ যদি প্ৰিপেয়াৰ কৰি থাকে UPSC বা বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণে তাতেও হেল্প হয় ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো প্ৰশ্ন আহি থাকিব তাৰ মাজে মাজে আমি আগবাঢ়ি থাকিব লাগিব প্ৰথমতে নামটো নকওঁ নেকি তোমাৰ নামটো কৈ দিয়াচোন চিনি পোৱা নাই তোমাৰ ফটো চাইছো চিনি পোৱা নাই মহিগুল দাই সুধিছে তোমাৰ কুইজিকেল যাত্ৰাৰ বিষয়ে দুই এষাৰ কোৱাচোন কুইজিকেল যাত্ৰা বুলি ক'ব গ'লে চলি আছে আৰু ধৰক সৰুৰে পৰা কুইজ কৰি আছো হাউচ কুইজৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ কটনলৈ আহিছো কটনলৈ অহাৰ পিছত গুৱাহাটী কুইজিঙৰ লগত মানে ইন্ট্ৰডাকশ্যন হ'ল তাৰপিছত তাতে অকণমান কুইজ কৰিলোঁ মানুহবিলাকৰ লগত ইণ্টাৰেক্ট হ'ব পাৰিলোঁ তাৰপিছত এতিয়া মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু তাতে আমাৰ আড্ডা কুইজ যিটো আছে তাতে মানে ধুনীয়া মানে আমি উইকলি মানডে 5:55 PM আমি লগ খাই আমি নিজৰ মাজত নিজে প্ৰশ্ন কৰোঁ কেতিয়াবা এনেকুৱাও হয় 40-45 জন আমি মানে হাফ কুইজৰ হিচাপত কৰি থাকোঁ হাফ কুইজ মানে হাফ কুইজ কৰি থাকোঁ হাফ কুইজ হৈ থাকিব লাগে মানে সৰু সুৰা কুইজ বা কুইজ বাৰু সৰু সুৰা নাথাকে সব কুইজ মানে সব কুইজ মানে চিৰিয়াছলি দিলে মানে your participation is important participate more quizzes to learn more সেইটোৱে মই ভাবোঁ মানে কেতিয়াবা এনেকুৱা হয় যিটো কুইজত মই অংশগ্ৰহণ কৰিব নোৱাৰোঁ মানে আই এম নট এলিজিবল ফৰ ডেট কুইজ হয়তো ইণ্ট্ৰা গুৱাহাটী থাকে বা ইণ্ট্ৰা নগাঁও থাকে তেতিয়াও মই মানে কুইজটো চাবলৈ যাওঁ শিকিবৰ কাৰণে তো শিকিবৰ কাৰণে মানে যিটো ভিতৰত কিউৰিয়চিটি থাকে সেই কিউৰিয়চিটিটো ইম্পৰ্টেণ্ট সেইটোৱে ছাকচেছ হোৱাৰ মানে এটা ইজি উপায় বুলি ক'ব পাৰিম অ'কে হিমাংশু ঠিক আছে আপোনালোকে হাউ শুড আই প্ৰিপেয়াৰ ফৰ পপ কালচাৰ কুইজ অনুজ শংকৰ দেৱনাথ মই গম পালে আৰু তুমি গম পালে মোকো ক'বা এই পপ কালচাৰ কুইজত মই আজিলৈকে গম নাপালো পপ কালচাৰত পৰে কি কিন্তু এনেকুৱাও নহয় যে পপ কালচাৰ কুইজ নোৱাৰো বা পাৰো কিন্তু এনেকুৱা হৈ গৈছে মানে পপ কালচাৰ মানে পপুলাৰ কালচাৰ কি অসমত নাই নেকি বা পপুলাৰ কালচাৰ কি আমাৰ ভাৰতত নাই নেকি পপুলাৰ কালচাৰ এনেকুৱা হৈ গৈছে যেতিয়া মানে পপুলাৰ কালচাৰ কুইজ বিলাকত বহু মানে এনেকুৱা ফিল হয় যে মানে ৱেষ্টাৰ্ণাইজ হৈ আছে গোটেইখিনি কষ্ট মহন্ত দেৰি হৈ গ'ল ভাই চৰি ঠিকে আছে আৰু কেইটামান প্ৰশ্ন আছে এই প্ৰশ্নখিনি পাবা বাৰু ঠিক আছে আমি আগবাঢ়িব পাৰো চাগে ঠিক আছে দিছ নভেল বাই নিৰুপমা বৰাগোহাঁই which won Sahitya Academy Award in 1996 is based on someone
someone who was a fierce freedom fighter and a flag bearer of feminism in Assam. So 1996 চনত নিৰুপমা বৰগোহাঁই নভেলটোৰ নাম ক'ব লাগে যেটো সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে আৰু কাৰ জীৱনৰ আধাৰত এই কিতাপটো লিখা হৈছিলে সৌৰভ প্ৰতিৰূপ বাইনে কৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী সৌৰভ কশ্যপে কৈছে অভিযাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী চন্দ্ৰপ্ৰভা শইকীয়ানী অভিযাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী ঋষিকেশ ভাৰদ্বাজে কৈছে অভিযাত্ৰী আৰু এছ প্ৰতিৰূপ অভিযাত্ৰী কনকলতা বৰুৱা কৈছে মাৰ্ণৱ কশ্যপে কৰবী দত্ত চন্দ্ৰপ্ৰভা শইকীয়ানী অভিযাত্ৰী কৈছে গায়ত্ৰী চক্ৰৱৰ্তী অপৰাজিতা লয়কৰ বাইদেউ কৈছে অভিযাত্ৰী প্ৰিয়ম ৰাগিনী অভিযাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী চন্দ্ৰপ্ৰভা শইকীয়ানী অভিযাত্ৰী সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ আমি নম্বৰসমূহ দি যাম এতিয়া সৌৰভ কশ্যপ অভিযাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু 10 নম্বৰ পাব অনুশংকৰ দেৱনাথ 7 নম্বৰ এটা লাভ কৰিব আৰু প্ৰিয়ম ৰাগিনীয়ে 5 নম্বৰ এটা লাভ কৰিব অভিযাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী যেহেতু কোৱা হৈছিলে দুটা পাৰ্ট দিলেহে আমি নম্বৰ দিম এটো দুটা পাৰ্ট প্ৰশ্ন আছিলে সম্পূৰ্ণ প্ৰশ্ন শুনি ল'ব লাগিছিলে এতিয়া মই এটা প্ৰশ্ন যেটো ৰৈ গৈছিলে হেতু উত্তৰ দিবলৈ চাম প্ৰশ্নটো মহিবুল দাই সুধিছিলে নে ষ্টিক ফেসবুক লাইভ কুইজত সহায় কৰিবনে হয়তো মানে লাইভ কুইজত সহায় মানে কি এতিয়া আমাৰ বেলেগ উপায় নাই কৰোনাত আমি মই 17 মাৰ্চৰ পৰা এতিয়ালৈকে ঘৰতে আছো আৰু যেটো আমি কুইজটো মানে নৰমালি কৰি আছিলো পাউন্স কুইজ বা প্ৰিলিমছ দি পেলাই আমি ফাইনেলত গৈ যেটো পাউন্স কৰি পেলাই উত্তৰ ভুল হোৱা বা উত্তৰ কাৰেক্ট হোৱাৰ যেটো আমি মজাটো পাই আছিলো হেতু নাই পোৱা যদিও ফেসবুক লাইভ কুইজত মানে বহুত মানে ক'ব গ'লে মানে যেটো কুইজটো আমি মিস কৰি আছিলো হেতু আনিছে বুলি ক'ব নোৱাৰি এক্স্যাক্টলি ষ্টিল আৰু অলপ ৰিভাইভ কৰি ৰাখিছে আসাম কুইজিংক আজি আপোনালোকে চাব পাৰে 6টাৰ পৰা 7টা লৈকে মোৰ সেশনটো আছে 7টাৰ পৰা আকৌ আপোনাৰ হাই গুৱাহাটী পেজত দীপাংকৰ দাৰ কুইজ আছে আৰু 8টাৰ পৰা আপোনাৰ 9টা 15 লৈ অভ্ৰদাৰ কুইজটো আছে আপোনাৰ অ ক খ পেজত তো আজি মানে 3 ঘন্টা 15 মিনিটৰ মানে মেৰাথন কুইজিং আছে বুলি ক'ব পাৰি আৰু তো হয়তো যদি অকল মোৰ চাব আহিছিলে আপোনালোকে আৰু গম পোৱা নাছিলে ইফালেও কুইজ আছে বুলি তেতিয়াহ'লে মোৰ কুইজটো শেষ হোৱাৰ লগে লগে আপোনালোকে তাতে যাব পাৰে ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছো এতিয়া আমি ভাৰতৰ বাহিৰৰ গৈ আছো ভাৰতৰ বাহিৰ কেনেকে বাৰু আমি চাই লওঁ This person, an Irish poet and one of the foremost figure of 20th century literature, a pillar of Irish literary establishment, he helped to found the Abbey Theatre, and his later years served 2 terms as a senator of the Irish Free State. Who and what is his most famous contribution to Indian literature in the early 20th century? এই মানুহজন আইৰিছ পয়েট হয় আৰু তেওঁ 20th century লিটাৰেচাৰৰ মানে আইৰিছসকলৰ কাৰণে এজন মানে বিখ্যাত মানুহ আছিলে আৰু আইৰিছ লিটাৰেৰী ইষ্টাব্লিছমেণ্টৰ এটা মানে স্তম্ভ বুলি ক'লেও ভুল নহয় আৰু তেওঁ এবে থিয়েটাৰৰ মানে স্থাপনা কৰিছিলে মোক লাগে এই মানুহজন কোন আৰু এই মানুহজনৰ ইণ্ডিয়ান লিটাৰেচাৰৰ লগত কেনেকে সম্পৰ্ক ফ্ৰম আৰ্লি 20th century. This person who found the
This person who found the Abbot Hatter in and was Irish poet is connected to Indian literature how? আমি ইতিমধ্যে বহুতটা উত্তৰ পালো মহাৰ্ণৱ কশ্যপে কৈছে ৰাস্কিন বন সৌৰভ কশ্যপে কৈছে YB ইটছ গীতাঞ্জলি ইন্ট্ৰ ৰাস্কিন বন আৰজি শৰ্মা কৰবী দত্ত ৰাস্কিন বন বিবেকানন্দ শৰ্মা ৰাস্কিন বন কৌস্তৱ মহন্ত ৰাস্কিন বন YB ইটছ প্ৰবঞ্চী বৰকটকী গীতাঞ্জলি ৰাস্কিন বন কবিতা বৰদলৈ WB Yeats, preface writer of Gitanjali. Prabhanshuye আকৌ লিখিছে WB Yeats Gitanjali. ঠিক আছে আমি নম্বৰসমূহ দি যাব পাৰো তো this person from Irish literature is none other than WB Yeats আৰু যিসকলে গীতাঞ্জলিৰ প্ৰিফেচ বা ফৰৱাৰ্ড বা ইন্ট্ৰ বুলি কৈছে সিহঁতক আমি নম্বৰ দিব পাৰো তো প্ৰথমতে সৌৰভ কশ্যপ যদিও YB ইটছ লিখিছিলে কিন্তু তেতিয়ালে কোনেও উত্তৰ দিয়া নাই তাৰপিছত ৰাস্কিন মন একেৰাহে বহুতখিনি আহিছে আমি সৌৰভ কশ্যপক আমি 10 নম্বৰ এটা দিব পাৰো তাৰপিছত প্ৰবাঞ্চু বৰকটকীক আমি 7 নম্বৰ এটা দিব পাৰো আৰু গৌৰী শংকৰ হাজৰিকাক আমি 5 নম্বৰ এটা দিব পাৰো ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰো X was an Indian writer notable for his depiction of the lives of poorer caste in traditional Indian society. He was one of the first India-based writer in English to gain an international readership. His novel Y has its plot in the tea garden of Assam and is about a peasant who tries to protect his daughter from a British soldier. Identify X and Y. Hint to hold the title of the Bhupen Hazarika song literally translate to the name of the book to SMS. মোক লাগে এজন ভাৰতীয় ৰাইটাৰ তেওঁ এখন কিতাপ লিখিছিলে সেই কিতাপটো মানে অসমৰ চাহ বাগিচালৈ আছিলে and it is about the peasant who tries to protect his daughter মানে জীয়ৰীক মানে বচাবলৈ হেই কৰিছিলে এই ব্ৰিটিছ সোলজাৰৰ পৰা মোক লাগে দুটা পাৰ্ট প্ৰথম মানুহজন কোন দ্বিতীয় কিতাপটো কি আৰু হিন্ট হিচাপে দিয়া হৈছিলে the title of the Bhupen Hazarika song literally translate to the name of the book to SMS সৌৰভ কশ্যপ কৈছে এটিকলি দুটিপাত মুলকৰাজ আনন্দ two leaves and a bud গায়ত্ৰী চক্ৰৱৰ্তী কৈছে প্ৰিয়ম ৰাগনীয়ে কৈছে মুলকৰাজ আনন্দ চামেলি মেমছব নীৰজ চৌধুৰী প্ৰভাঞ্চু বৰকটকী মুলকৰাজ আনন্দ এটিকলি দুটিপাত I need the name of the book not the name of the title of the song by Bhupen Hazarika আকৌ কৈছো I need the name of the book ঠিক আছে আমি কমেন্টখিনি পঢ়ি যাম ৰূপক দলে কৈছে বুক নেম টু প্লেন্টি জিতেন শৰ্মা কৈছে এটিকলি দুটি পাত মুলকৰাজ আনন্দ মইদুল খানে কৈছে মুলকৰাজ আনন্দ এটিকলি দুটি পাত নীৰজ চৌধুৰী চামেলি মেমছাব প্ৰতিৰূপ ঘূৰাই কৈছে
হিমাশ্ৰী নেওগে কৈছে এটিকলি দুটিপাত মুলকৰাজ আনন্দ এটিকলি দুটিপাত মুলকৰাজ আনন্দ এটিকলি দুটিপাত যিসকলে মুলকৰাজ আনন্দ আৰু এটিকলি দুটিপাত বা টু লিভছ এণ্ড এ বাট বুলি কৈছে সেইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ আমি নম্বৰসমূহ দিব পাৰিম সৌৰভ কশ্যপ 10 নম্বৰ পাব গায়ত্ৰী চক্ৰৱৰ্তী 7 নম্বৰ পাব আৰু গৌৰী শংকৰ হাজৰিকা 5 নম্বৰ পাব যদিও উত্তৰটো টু লিভছ এণ্ড এ বাৰ্ড আৰু মুলকৰাজ আনন্দ হয় মই এটিকলি দুটিপাতত নম্বৰ দিছো বাৰু বহি আহিছে কুইজ কৰি বহু ৰাজ্যলৈ গৈ কুইজ কৰি অভিজ্ঞতা হৈছে অলপ জনাচোন অভিজ্ঞতা মানে কি কুইজ কৰা বাদেও ট্ৰেভেল কৰি বহুত ভাল পাওঁ ট্ৰেভেলিং এণ্ড কুইজিং ইজ অলৱেজ বিন ফেভৰেট আৰু কুইজ পাৰ্টনাৰবোৰ অলপ মানে ছাপৰ্টিভ থাকিলে তেতিয়াহ'লে মানে ফুৰি ভাল লাগে আৰু বিশেষকে যেতিয়া মই ৰিচেণ্ট কম আৰু সীমান্ত দা সীমান্ত বৰ্মন তাৰপিছত মনীন্দ্ৰ দা আৰু ঋতুকল্প আমি গৈছিলো ৰিচেণ্টলি মানে IIT খড়গপুৰ তাতে হয়তো আমি মানে যদিও জিকিব পৰা নাই কিন্তু ডেট ইজ ওৱান অফ দ্য মেমৰেবল জাৰ্ণি আই উড চে বিকজ আমি মানে কলকাতাটো মানে অলমষ্ট গোটেই মানে ভালকে ধুনীয়াকে ক'ত কি খাব পায় ক'ত ভালকে ফুৰি তাৰপিছত আমি কলেজ ষ্ট্ৰীটত কিতাপ কিনি তাৰপিছত আমি হেৰি কৰিছোঁ ভালকে এক্সপ্ল'ৰ কৰিছোঁ আৰু এটা মই এই মানে কথা ক'লে নহ'ব মানে ৰিচেণ্টলি মানে লাষ্ট অক্টোবৰ নৱেম্বৰ মানত নিনাদ বাদশা মোৰ জুনিয়ৰ হয় তেজপুৰ বিশ্ববিদ্যালয়ৰে তাৰ লগত গৈছিলোঁ মানে আমি 3টা চহৰলৈ কুইজত প্ৰথমতে আমি গৈছিলোঁ মানে IIT কানপুৰত আমি তাতে জেনেৰেল কুইজত আমি 3য় স্থান পাইছিলোঁ অন্তৰাগ্নি যিটো ফেষ্টিভেল হয় তাতে আমি 3য় স্থান পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত আমি তাত ফুৰিলোঁ তাৰপিছত আমি লক্ষ্ণৌ যিহেতু তাৰ পৰা আমাৰ ফ্লাইট আছিলে তো লক্ষ্ণৌটো ধুনীয়াকৈ আমি ফুৰিব পালোঁ আৰু নেক্সট দিনাখনে আমি যিদিনা আমি কুইজটো দিলোঁ তাৰ নেক্সট দিনাখনে হায়দৰাবাদৰ আমাৰ কুইজখন আছিলে তো আমি ফ্লাইট লৈ হায়দৰাবাদত কুইজখন দিছিলোঁ সেইখন নেশ্যনেল লেভেল কুইজ আছিলে এনিগমা তাতে আমি নেশ্যনেলছত আমি 6 নম্বৰ পদকটো আমি 6 নম্বৰ 6th পজিশ্যনটো পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত আমি কলকাতালৈ আহি তাৰপিছত আমি আমাৰ অসমলৈ উভতি আহিব পাৰিছোঁ তো তেনেকৈ আমি মানে কুইজ কৰিলে অকল মানে কুইজ কৰা নহয় বহুত অভিজ্ঞতা বা ফুৰিব পায় আৰু ফুৰি পেলাই তাৰপিছত আমি বহুত জানিব পাওঁ যেনেকৈ আমি ফুৰি থাকোঁতে হায়দৰাবাদ ফুৰি থাকোঁতে মই গোলকাণ্ডা ফৰ্টৰ বিষয়ে বহুত জানিলোঁ বাৰা ইমামবাৰাৰ বিষয়ে মই লক্ষ্ণৌ ফৰ্টতে বহুতখিনি জানিব পালোঁ ভিক্টৰিয়া মেমৰিয়েলৰ বিষয়ে মই বহুত জানিব পাৰিলোঁ সেইটো মানে অভিজ্ঞতা আই উড চে মানে কি কুইজিং ইজ অল এবাউট এক্সপিৰিয়েঞ্চ হাউ এভাৰ ইউ গেট ইট মানে হয়তো বহুতে কিতাপ পঢ়ি পায় হয়তো বহুতে পেপাৰ পঢ়ি পায় বহুতে হয়তো নিজ চকুৰে চাই ভাল পায় তেনেকৈ মানে বস্তুবিলাক চলি থাকে ঠিক আছে আগবাঢ়িছোঁ সুৰজিত ৰয় ভালে আছা ৰাজীৱুল বহুত দিনৰ মূৰত ভালে আছোঁ বহুত দিনৰ মূৰত মানে কি আই থিংক 101 নম্বৰ দিন আজি চাগে লকডাউনৰ পিছত মানে লকডাউন মানে কি 17 মাৰ্চত যিহেতু লকডাউন মানে আমাৰ ইউনিভাৰ্চিটিখিনি বন্ধ হৈছিলে তাৰপিছত আমাক ঘৰলৈ পঠিয়াই দিয়া হৈছিলে আপোনাৰ কুইজ ভাৰত ভ্ৰমণৰ কনচেপ্টটো বুজাবচোন ক'ব গ'লে ইতিমধ্যে আধাতকৈ বেছি ষ্টেটত মানে ৰাজ্যত মানে ঘূৰা হ'ল আৰু মই এটা বস্তু ভাবিছোঁ কেতিয়াবা মানে যিখিনি জাগা গৈছোঁ মই সেইখিনিৰ ওপৰত মই প্ৰশ্ন বনাই কেতিয়াবা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম কিৰণ শৰ্মা নেট প্ৰব্লেম উপায় নাই নেট প্ৰব্লেম চবৰে দি আছে মোৰো দি আছিলে মৰিত সিংবা
কয়াকুছিত হ'ল মোৰ ৩-৪ বছৰ মই তাতে কুইজ দিব যাওঁ। যোৱা বছৰ মোক তাত কুইজ কৰিবলৈ মাতিছিলে। আহ, তো কয়াকুছি অলপ মানে তাত 2 বছৰ কুইজ জিকিলোঁ। তাৰপিছত এইবাৰ মোক কুইজ মাষ্টাৰ হিচাপে মাতিছিলে। ভাল লাগিছে। আৰু কুলদীপ দত্তা, আই এম টি ইউ এলুমনি ব্ৰ, প্ৰাউড অফ ইউ। থেংক ইউ কুলদীপ দা। ঠিক আছে, আমি পৰৱৰ্তী প্ৰশ্নলৈ যাব পাৰোঁ। পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ। Who was the Indian president of INC during the emergency who famously proclaimed India is Indira, Indira is India, and what is his only book which is a collection of poems? এমাৰ্জেঞ্চিৰ সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট কোন আছিলে যোনে ইণ্ডিয়া ইজ ইন্দিৰা আৰু ইন্দিৰা ইজ ইণ্ডিয়া বুলি প্ৰক্লেইম কৰিছিলে? আৰু তেওঁৰ একমাত্ৰ কিতাপ যিটো নেকি এটা কবিতাৰ পুথি হয়, ইজ এ কালেকশ্যন অফ পয়েম। মোক ক'ব লাগে মানুহজন কোন আৰু কিতাপখনৰ নাম কি? সৌৰভ কশ্যপে কৈছে দেৱকান্ত বৰুৱা, সাগৰ দেখিছে। কুলদীপ দত্তই কৈছে দেৱকান্ত বৰুৱা, সাগৰ দেখিছা। প্ৰমাঞ্চু বৰকটকীয়ে কৈছে দেৱকান্ত বৰুৱা, প্ৰত্যুপ বাইনে কৈছে সাগৰ দেখিছা। কৌস্তৱ মহন্ত, দেৱকান্ত বৰুৱা, সাগৰ দেখিছা। বেটাৰ লেট দেন নেভাৰ। কৌস্তৱে চাগে তিনিটা প্ৰশ্নই পালা। প্ৰিয়ম ৰাগিনী, সাগৰ দেখিছা, দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা, সাগৰ দেখিছা। গৌৰীশংকৰ হাজৰিকা, অনুজ শংকৰ দেৱনাথ, দেৱকান্ত বৰুৱা, সাগৰ দেখিছা। প্ৰভাঞ্চু বৰকটকী, দেৱকান্ত বৰুৱা, সাগৰ দেখিছা। অভিষেক কুমাৰ শৰ্মা, দেৱকান্ত বৰুৱা। গায়ত্ৰী চক্ৰৱৰ্তী, দেৱকান্ত বৰুৱা, সাগৰ দেখিছা। ঠিক আছে, আমি ইতিমধ্যে শুদ্ধ উত্তৰ পালোৱে। প্ৰায় সকলোৱে শুদ্ধ উত্তৰ দিছে, হয়তো কিছুমানে আধা দিছে, কিছুমানেও সম্পূৰ্ণকে দিছে। আমি ইয়াতে কৈ দিব পাৰো দেৱকান্ত বৰুৱা আৰু সাগৰ দেখিছা সম্পূৰ্ণ শুদ্ধ উত্তৰ। ঠিক আপোনালোকৰ কিবা আৰু কিবা প্ৰশ্ন বা আপোনালোকে কিবা জানিব বিচাৰিছে যদি আপোনালোকে কমেণ্ট বক্সত দিব পাৰে। ৰৈ আছো, কিবা আপোনালোকৰ প্ৰশ্ন আছে যদি বা কিবা জানিব বিচাৰিছে। আৰু প্ৰশ্ন আছে সৌৰভ কশ্যপ, আৰু প্ৰশ্ন আছে? লাইফৰ বেষ্ট কুইজ কোনখন আছিলে? তেনেকে বেষ্ট বুলি ক'ব মানে একজেক্টলি নোৱাৰি, যদিও মানে 2018 চনত এখন ফেষ্ট বুলি ক'ব লাগিব, স্প্ৰিং ফেষ্টৰ 4খন কুইজ দিবলৈ গৈছিলোঁ। তাত চন্দ্ৰকান্ত নায়াৰ ছাৰৰ কুইজত আমি 4th হৈছিলোঁ আৰু চিৰঞ্জিত গাম ছাৰৰ কুইজত আমি 2nd হৈছিলোঁ। সেইটো ওৱান অফ দ্য মেমৰেবল হয়। আৰু 2013 চনত KBS নেশ্যনেলত আমি প্ৰথম হ'বলৈ সক্ষম হৈছিলোঁ। সেইটো ওৱান অফ দ্য গ্ৰেটেষ্ট মানে এচিভমেণ্ট ক'ব পাৰিম মোৰ কুইজিং কেৰিয়াৰত। আৰু বেষ্ট কুইজ বুলি ক'লে অকল জিকা হাৰাটোৱে নহয়, মোৰ চেন্তন শইকীয়া দাৰ যিখিনি কুইজ আছে বা কুমাৰ শিৱম দাৰ কুইজ যিখিনি আছে, দীপাংকৰ দাৰ কুইজ যিখিনি আছে, প্ৰায় ভালে লাগে, বেলেঞ্চ থাকে। তোমাৰ বলীউড কুইজো এটা আছিল বোলে কেতিয়াবা। বলীউড কুইজ এটা আমি কুইজে কোৱাৰেণ্টাইন বুলি আমাৰ গ্ৰুপ এটা আছে, আমি মানে উইকলি বা 2 সপ্তাহৰ মূৰে মূৰে আমি মানে কুইজ চলাই থাকোঁ। তো ৰিচেণ্টলি আমাৰ নেক্সট বলীউড কুইজ আছে, সেইটো
আপোনাৰ 1 জুলাইত আছে সেই কুইজে কোৱাৰেণ্টাইনৰ আণ্ডাৰত কুইজত ৰুচি কেনেকৈ আহিল কুইজত ৰুচি ক'ব গ'লে চলি আছে আৰু মানে জানিব মন যায় কিউৰিয়চিটি ইজ দ্য বেষ্ট টিচাৰ এক্সপিৰিয়েঞ্চ দ্য বেষ্ট টিচাৰ তেনেকৈ ক'ব লাগিব আৰু তোমাৰ প্ৰিয় কুইজ মাষ্টাৰ নান আদাৰ দেন চন্দ্ৰকান্ত নায়াৰ বুলি ক'ব লাগিব চন্দ্ৰকান্ত নায়াৰ ছাৰ বহুত ভাল লাগে আৰু অসমত যদি ক'ব যাওঁ তেতিয়াহ'লে মই শান্তন শইকীয়া দাৰ কথা ক'ম তেওঁৰ প্ৰশ্ন বা কুইজ মোৰ বহুত ভাল লাগে আৰু দীপাংকৰ কৌশিক দা যদিও মই ইমান মানে সক্ষম হোৱা নাই তেওঁৰ কুইজত মানে পজিশ্যন পাবলৈও যদিও কেতিয়াবা ফাইনেল পাওঁ আৰু তৃতীয় পাব মানে সক্ষম হৈ যাওঁ যদিও কেতিয়াও জিকিব পৰা নাই এতিয়ালৈকে কুইজ জাৰ্নেল কিবা ভাল সাজেষ্ট কৰিবচোন কুইজ জাৰ্নেল মই তেনেকৈ ইমান ক'ব নোৱাৰিম ষ্টিল ইয়াৰলি মনোৰমাখন পঢ়িবা অলপ লাভ হ'ব মইদুল খান ইতিমধ্যে মই ক'লো মোৰ প্ৰথম কুইজখন মানে MC কলেজ বৰপেটাত তাত মই -5 স্ক'ৰ কৰিছিলোঁ অসমৰ বাহিৰলৈ কুইজ কৰিব যাওঁতে লগ পোৱা বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ লগত হোৱা ফ্ৰেণ্ডশ্বিপৰ কথা অলপ ক'বচোন দাদা তেনেকৈ মানে ফ্ৰেণ্ডশ্বিপটো ৰৈ যায় আৰু ধুনীয়াকৈ এই আমি যিমান মানে যিমান মানে ঘূৰিবা বা যিমান জাগাত যাবা অসমৰ বাহিৰতে হওক বা অসমৰ ভিতৰতে হওক আমি মানে বন্ধু মানে বনাই ৰাখিব পাৰিম আৰু ৰিগাৰ্ডিং দিছ মানে মই মৰাণ কুইজ ফৰামৰ কথা ক'ম দে হেভ দ্য বেষ্ট হস্পিটেলিটি এভাৰ মানে ফৰ দ্য কুইজেছ বেচিকেলি মৰাণত যিখিনি মানে সিহঁতে কুইজখিনি চলাই ৰাখে বা তাতে যিখিনি মানুহ আহে কুইজ কৰিবলৈ সিহঁতে অতিথি হিচাপে মানে ব্যৱহাৰ কৰে এইটো ওৱান অফ দ্য বেষ্ট ফিলিং এভাৰ মানে ইন মাই কুইজিং কেৰিয়াৰ নামটো নকওঁ নেকি ছাৰ আছাম কুইজ আছে নেকি দিনত আছাম কুইজ ক'ব নোৱাৰিম খবৰ ৰখা নাই তেনেকৈ মৰ্ণৱ কাশ্যপ নিজে কুৱেশ্যনছ ফ্ৰেম কৰিবতো অলপ টান পাওঁ অলপ কিবা এটা টিপ দিবা নেকি কুৱেশ্যন ফ্ৰেম মানে কি বস্তুবোৰ জানিবা বস্তু জানি ৰিভাৰ্ছ ফ্ৰেমিং কৰিবা কুৱেশ্যন ফ্ৰেম কৰি উত্তৰ বিচাৰিব নাযাবা উত্তৰৰ পৰা প্ৰশ্ন আহিব গ'লে মানে তেতিয়া মানে ফ্ৰেম কৰিব পাৰে ঠিক আছে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম পৰৱৰ্তী প্ৰশ্ন অন্তিমটো প্ৰশ্ন এই কিতাপটো হ'ল পাইজামাছ আৰ ফৰগিভিং পাইজামাছ আৰ ফৰগিভিং আৰু এই কিতাপটো লিখিছে এজন অথাৰ যোনে লিখিছে মিছেছ ফানী বোনছ এণ্ড দ্য লিজেণ্ড অফ দ্য লক্ষ্মী প্ৰসাদ মিছেছ ফানী বোনছ আৰু লিজেণ্ড অফ দ্য লক্ষ্মী প্ৰসাদ যোনে লিখিছে সেই ৰাইটাৰজনে লিখিছে পাইজামাছ আৰ ফৰগিভিং মোৰ উত্তৰটো লাগে হু ইজ দিছ হু ইজ দ্য অথাৰ পাইজামাছ আৰ ফৰগিভিং ৰাইটাৰজন কোন অ'কে উত্তৰসমূহ আহিব ধৰিছে অনুজ শংকৰ দেৱনাথ টুইংকল খান্না মহাৰ্ণৱ কাশ্যপ টিংকল খান্না প্ৰতিৰূপ বায়ন টিংকল খান্না অভিজ্ঞান চান্দিলিয়া টিংকল খান্না কুলদীপ দত্ত টিংকল খান্না কৌস্তৱ মহন্ত টিংকল খান্না প্ৰবাঞ্চু বৰকটকী টিংকল খান্না প্ৰিয়ম ৰাকিনী টুইংকল খান্না আৰু সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু আমি 10 নম্বৰ দিব পাৰিম অনুজ শংকৰ দেৱনাথক মহাৰ্ণৱ কাশ্যপক 7 নম্বৰ আৰু প্ৰতিৰূপ বায়নক আমি 5 নম্বৰ এটা দিব পাৰিম ইতিমধ্যে যিহেতু কুইজটোৰ সামৰণি হ'ল কিবা প্ৰশ্ন যদি বা কিবা আপোনালোকৰ ভাল লাগিছে বা কিবা বেয়া লাগিছে আপোনালোকে কমেণ্ট বক্সত দিব পাৰে আৰু অলপ সময় আছোঁ 7টা বজাত ঠিক 7টা বজাত আমাৰ হাই গুৱাহাটী কুইজলৈ আপোনালোকে যাব ময়ো তাত
পাৰ্টিচিপেট কৰিম বুলি আশা কৰিছোঁ। তাত আমাৰ দীপাংকৰ দাই কুইজখন চলাব। মহিদুল খান KBC ট্ৰাই কৰি পাইছে নেকি? KBC হয়তো এতিয়ালৈকে ট্ৰাই কৰা নাই, কেনেকে কৰে ইমান ভালকে নাজানো বাৰু। তাত বোলে বহুত লাকো লাগে। প্ৰত্যুপ বায়নে কৈছে বহুত ভাল লাগিল। আজি চাগে এটাও প্ৰশ্ন আনএনচাৰ্ড যোৱা নাই, সেইটো ভাল লাগিলে। সকলোৱে ভালকে উত্তৰবিলাক দিছে, ভাল লাগিলে। যদিও ফ্ৰেম কৰোঁতে এনেকুৱা লাগিলে যে কিছুমান প্ৰশ্ন টান হ'ল বুলিও, কিন্তু উত্তৰসমূহ ধুনীয়াকে চবেই দিব পাৰিছে। বঢ়িয়া কুৱেশ্যন ৰাজীৱ দা, থেংক ইউ প্ৰভাঞ্চু। মই মাজ সময়ে কেতিয়াবা সপ্তাহে মূৰে বা 15 দিনে মূৰে বা মাহত এবাৰ দুবাৰকে মানে কেতিয়াবা মানে মোৰ নিজৰ ইউটিউব চেনেল আছে মোৰ নামেৰে, RAJIBUL, তাতে আপোনালোকে চাব পাৰে। মাজে মাজে কুইজৰ বিষয়ে বা কেতিয়াবা GK কুৱেশ্যন বা কেতিয়াবা কম্পিটিটিভৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু কেতিয়াবা দি থাকোঁ। আপোনালোকে তাত হয়তো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, যদি ভাল লাগে আপোনালোকে চাব পাৰে। ঠিক আছে, টান হোৱা নাই, বেলেঞ্চ কুৱেশ্যন। থেংক ইউ প্ৰভাঞ্চু। আমি ইয়াতে সামৰণি মাৰিম আৰু হয়তো পৰৱৰ্তী কেতিয়াবা আমি লগ পাম। ঠিক আছে, ধন্যবাদ।